সকলোকে স্বাগতম জনাইছো মই আপোনালোকৰ সৈতে অংকিতা আৰু এই অনুষ্ঠানটো মই আধৰি লৈ যাম আৰু এটা গুৰু দায়িত্ব মোক দিয়া হৈছে আজি যেহেতু অসমীয়া ছবি গৃহলৈ আহিবলৈ আৰু মাত্ৰ কেইটামান দিন বাকি আছে সকলোৰে খুব হেঁপাহৰ এখন মনোৰঞ্জন ধৰ্মী ছবি চুপাচুপি অতি শীঘ্ৰেই সকলোৰে মাজলৈ আহি আছে গতিকে সেই ছবিখনৰ আঁৰত বহু কাহিনী আছে বহু কথা আছে তেওঁলোকৰ সেই যাত্ৰা সকলোৱে গম পাইছে ইয়াত উপস্থিত থকা কিদৰে তেওঁলোকে আৰম্ভ কৰিছিল এখন ৱেব সিৰিজ হিচাপে তেওঁলোকে ইউটিউবত আৰম্ভ কৰা সেই ৱেব সিৰিজখনে আজি এক নতুন ৰূপ পাইছে এক নতুন ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হ'ব আৰু আজি আমি খুবেই আনন্দিত অনুভৱ কৰিছো আৰু খুবেই গৌৰৱান্বিত অনুভৱ কৰিছো যে অসমীয়া ছবি জগতত এক ব্যতিক্ৰমী এখন ছবিয়ে স্থান পাব যিখনৰ নাম হৈছে চুপাচুপি ইয়াত যিসকল লোকে কাম কৰিছে বা যিসকল লোকে এই ছবিখনৰ সৈতে জড়িত হৈ আছে প্ৰত্যেকগৰাকী ব্যক্তিৰ কষ্ট তেওঁলোকৰ ডেডিকেশ্যন সকলোকে আমি সেলিউট কৰিব লাগিব আৰু তেওঁলোকৰ বাবে আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত হ'বলৈ আগবাঢ়িছে গতিকে অনুষ্ঠানটো আমি আৰম্ভ কৰিব বিচাৰিছো খন্তেক পাছতে আমি আপোনালোকলৈ আগবঢ়াই দিম চুপাচুপি ট্ৰেইলাৰ আৰু ট্ৰেইলাৰটো চোৱাৰ পাছতে আপোনালোকে কিছু আভাস পাব যে এইবাৰ এই ছবিখন কেনেকুৱা হ'ব গতিকে আমাৰ এই মঞ্চখন সাজু হৈছে আৰু লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আজি আমাৰ সৈতে উপস্থিত আছে মই তেওঁলোকক এই আসন গ্ৰহণ কৰিবলৈ এই মুহূৰ্তত আমন্ত্ৰণ জনাব বিচাৰিছো প্ৰথমতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে সন্মানীয় গৰিমা শইকীয়া গাৰ্গ বাইদেউ আজি আমাৰ মাজত উপস্থিত আছে বাইদেউ আপোনাক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো লগতে আমাৰ মাজত উপস্থিত আছে চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞা ডাঙৰীয়াক আমি এই মুহূৰ্তত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো এটলাছ ক্ৰিয়েশ্যন আৰু ছবিখনৰ প্ৰযোজক ঋষিকেশ পাটগিৰি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে বিশিষ্ট শুভাকাংক্ষী তথা কণ্ঠশিল্পী ৰূপম ভূঞা দা আজি আমাৰ মাজত উপস্থিত আছে ৰূপম দা আপোনাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাই মঞ্চত উপবিষ্ট হ'বলৈ আমি মঞ্চত উপবিষ্ট আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিকে এই মুহূৰ্তত একোখনকৈ ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন হৰেশ্বৰ দাক অনুৰোধ জনাইছো হৰেশ্বৰ দা এবাৰ এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম ৰাজেশ ভূঞা ডাঙৰীয়াক এটা ফুলৰ থোপা ধন্যবাদ এবাৰ ঋষিকেশ পাটগিৰি ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমি আগবাঢ়িছো আমাৰ সৈতে শান্তনু মহন্ত আছে আমি শান্তনু দাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো এবাৰ ৰূপম ভূঞাক আমি এখনি ফুলাম গামোচাৰে ৰূপম ভূঞা অনুপস্থিত আমাৰ সৈতে আছে স্নিগ্ধা গগৈক আমি এখন গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছো এবাৰ আছে পৱন মোৰে ডাঙৰীয়া তেখেতকো এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাইছো আমাৰ এই অনুষ্ঠানলৈ এখনি ফুলাম গামোচাৰে জুনজ্যোতি দাক অনুৰোধ জনাইছো আদৰণি জনাবলৈ জনাবলৈ অনুৰোধ জনাইছো হৰেশ্বৰ